কিছুমান মানুহৰ সেই পুৰণি মোবাইল নম্বৰটো এতিয়া নাই বা কাৰোবাৰ কি হৈছে মোবাইল নাম্বাৰটোৱে দিয়া হোৱা নাই। এনে অৱস্থাত কি হৈছে, সিহঁতে বহুত হাবাধৰি খাই আছে। সিহঁতে সেই আধাৰ কাৰ্ডসমূহক ওলাব পৰা নাই। এতিয়া আধাৰ চেণ্টাৰবোৰত গৈছে, তাতে গৈ দেখিছে কি খুব ভিৰ, তাৰোপৰি সিহঁতে বহুত বেছি চাৰ্জ কৰি আছে। কোনোবা 700, 800, 1000 টকালৈকে চাৰ্জ কৰি আছে, বহুত বেছি পইচা লৈ আছে। মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত ইমান এটা সহজ বুদ্ধি দিম যে সেই বুদ্ধিটোৰ জৰিয়তে, সেই উপায়টোৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ ঘৰত আহি যাব, অৰ্থাৎ আপোনাৰ এড্ৰেছত আহি যাব। একেবাৰে কম খৰচত, মাত্ৰ 50 টকাত আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ ঘৰত আহি যাব। তেন্তে বলক এই ভিডিঅ'টো সম্পূৰ্ণ চাওঁ, কেনেকৈ এই আধাৰ কাৰ্ড ঘৰত আহি যাব। অৰ্থাৎ যিসকল লোকে নেকি সেই NRCৰ সময়তে বায়োমেট্ৰিক দিছিল আৰু তাৰে ভিতৰত বহুতৰে আধাৰ কাৰ্ড বনাব পৰা নাছিল এই বায়োমেট্ৰিক দিয়াৰ কাৰণে, আৰু সেই সকল লোকৰ ভিতৰত বৰ্তমানে দেখিবলৈ পাইছোঁ যে সিহঁতৰ আধাৰ কাৰ্ডবিলাক এৰি আছে। অৰ্থাৎ সেই বায়োমেট্ৰিকৰ যিবিলাক এনৰলমেণ্ট আছিল সেইবোৰক কিছুমানৰ ৰিজেক্ট হৈ আছে আৰু কিছুমানৰ আধাৰ কাৰ্ড আহি আছে। কিন্তু ইয়াতে এটা ডাঙৰ সমস্যা হৈ পৰিছে কি, কিছুমান মানুহৰ সেই পুৰণি মোবাইল নম্বৰটো এতিয়া নাই বা কাৰোবাৰ কি হৈছে মোবাইল নাম্বাৰটোৱে দিয়া হোৱা নাই। এনে অৱস্থাত কি হৈছে, সিহঁতে বহুত হাবাধৰি খাই আছে। সিহঁতে সেই আধাৰ কাৰ্ডসমূহক ওলাব পৰা নাই। যিসকলৰ নেকি আধাৰ কাৰ্ড আহিয়ে গৈছে আৰু যিসকলৰ নেকি ৰিজেক্ট হৈ গৈছে তেওঁলোকৰ কাৰণে সুবিধা হৈছে, তেওঁলোকে নতুনকৈ আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব, কম খৰচতে হৈ যাব। আপোনাৰ যিহেতু আধাৰ কাৰ্ড একচেপ্ট হৈ গৈছে, এনৰলমেণ্টখনত আপুনি চেক কৰিছে, গম পাইছে যে আপোনাৰ কাৰ্ড হৈ গৈছে, আধাৰ কাৰ্ড হৈ গৈছে, তেন্তে আপুনি একো চিন্তা কৰিব নালাগে, আপোনাৰ আধাৰ কাৰ্ড আহিবই, ঘৰত আহিবই। ইয়াৰ বাবে একো কৰিব নালাগে। আপুনি যদি জানে তেন্তে মোবাইলতে বা আপোনাৰ ঘৰৰ যদি কোনোবা জানে তেন্তে আপোনাৰ সেই মোবাইলতে, এণ্ড্ৰইড মোবাইলেৰে আপুনি আধাৰ কাৰ্ডৰ সেই PVC কাৰ্ডখন এপ্লাই কৰি দিয়ক। আপোনাৰ হাতত যিখন হেৰি আছে, এনৰলমেণ্ট কপি আছে, সেই এনৰলমেণ্ট কপিখনেৰে আপুনি আধাৰ কাৰ্ডৰ যিখন PVC কাৰ্ড সেইখন এপ্লাই কৰি দিয়ক। মাত্ৰ 50 টকা কাটিব। আপোনাৰ মোবাইল নম্বৰ আছে বা নাই তাত লৈ কোনো টেনশ্যন কৰিব নালাগে। যদি নাই তেন্তে আপুনি কেৱল কিবা কৰি কাৰোবাৰ হতুৱাই আপোনাৰ, বা আপুনি যদি নিজে জানে তেন্তে আপোনাৰ মোবাইলত যাওক, ক্ৰমত যাওক, গুগলত যাওক, যিকোনো এটা ব্ৰাউজাৰত গৈ UIDAI এইটো চাৰ্চ কৰক, আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত যাওক, তাতে গৈ আপুনি যিটো আপোনাৰ আধাৰ কাৰ্ড ষ্টেটাছ সেইটো চেক কৰক। আধাৰ কাৰ্ড ষ্টেটাছ চেক কৰোঁতে আপুনি এই যিটো আধাৰ নাম্বাৰ আছে সেইটো নিদি আপুনি এনৰলমেণ্ট আইডিৰে চেক কৰক। এনৰলমেণ্ট আইডিত আপুনি সেই যিটো NRCৰ সময়ত যিটো ফিংগাৰ দিছিলে সেই কাগজখন আছে নহয়, সেই তাৰে এনৰলমেণ্ট আইডিটো দিয়ক আৰু চেক কৰক। যদি আপোনাৰ আধাৰ কাৰ্ড হৈ গৈছে তেন্তে আপুনি তলত সেই তাতে লিখাই আহিব, এই ধুনীয়াকৈ ঘূৰণীয়াকৈ লিখা আছে, সেই তলত লিখাই আহিব যে আপোনাৰ ইয়ৰ আধাৰ হেজ বিন জেনেৰেটেড। যদি জেনেৰেটেড বুলি লিখা হৈছে তাৰ মানে বুজি ল'ব যে আপোনাৰ আধাৰ কাৰ্ড বনোৱা হৈ গৈছে, পঠাইও দিছে। এতিয়া আপুনি যদি সেই কাগজৰ সেই দীঘলীয়া আধাৰ কাৰ্ডখনৰ কাৰণে যদি অপেক্ষা নকৰি যদি PVC কাৰ্ডৰ কাৰণে এপ্লাই কৰিব খোজে তেন্তে অতি সহজ, এই তলত লিখাই আহিছে যে অৰ্ডাৰ PVC কাৰ্ড, এইটো দেখিছে নহয়, সেই অপশ্যনটোত আপুনি ক্লিক কৰক আৰু তাতে গৈ আপুনি ক্লিক কৰি মাত্ৰ 50 টকা পে'মেণ্ট কৰি আপোনাৰ PVC কাৰ্ডখন অৰ্ডাৰ কৰিব পাৰে। PVC কাৰ্ড যিখন কাৰ্ড নেকি আপুনি যদি এই কম্পিউটাৰ দোকানত যাই বনায় তেন্তে কোনোবাই আপোনাৰ 100 পৰা 150, 200লৈকে ল'ব পাৰে। আৰু সেই কাৰ্ডটো আপুনি 50 টকাতে ঘৰত আহি যাব, তাকো চৰকাৰী কাৰ্ড, চৰকাৰে বনাই দিয়া, সেইখনক কেতিয়াও মানে ৰিজেক্ট বুলি কোনেও ক'বও নোৱাৰে। সঁচা কথা। গতিকে আপুনি ধৈৰ্য ধৰি থাকক, হয়তো আপোনাৰ সেই দীঘলীয়া কাগজৰ আধাৰ কাৰ্ডখন আহিয়ে যাব আপোনাৰ এড্ৰেছত। আৰু যদি বেছি দীঘলীয়া সময় আপুনি ৰ'ব নোৱাৰে তেন্তে আপুনি সেই PVC কাৰ্ডখনৰ কাৰণে এপ্লাই কৰি দিয়ক মাত্ৰ 50 টকাত। একেবাৰে সহজ বুদ্ধি। এনেকৈ যদি আপুনি এপ্লাই কৰে, আহি যোৱাৰ পিছত আপুনি যিকোনো আপোনাৰ কাম চলাই থাকক। পিছত যেতিয়া এই ভিৰবোৰ কমি যাব তেতিয়া আপুনি লাহেকৈ আপোনাৰ সেই মোবাইল নাম্বাৰটো আপডেট কৰি আহক। বৰ্তমান যিটো মোবাইল নাম্বাৰ আছে, মোবাইল নম্বৰটো আপডেট কৰিবই লাগিব, কিন্তু বৰ্তমান নকৰি পিছতো কৰিব পাৰিব। আপুনি আধাৰ কাৰ্ডখন আহি যাওক ঘৰত, আহি যোৱাৰ পিছত আপুনি লাহেকৈ আপোনাৰ যিটো আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ আছে সেইটো নতুন নাম্বাৰ দি আপডেট কৰি আহক। লগতে আপোনাৰ বাকী ডকুমেণ্টো লৈ যাব, কাৰণ বহুত দিন হৈ যোৱাৰ কাৰণে আপোনাৰ হয়তো বহুকেইটা বস্তুত আপোনাৰ আপডেট বিচাৰিব পাৰে, ডকুমেণ্টত আপডেট বিচাৰিব পাৰে। আপুনি কিছু আপডেট কৰাই লওক, কাৰণ NRCৰ সময়ত সেই বহুত দিন আগতে আপুনি এই এনৰলমেণ্ট কৰি আহিছিলে, ফিংগাৰ দি আহিছিলে। বৰ্তমানে হয়তো আপোনাৰ বহুত কিছু আপডেট বিচাৰিব পাৰে, গতিকে আপুনি আপডেট কৰিব পাৰিব। কিন্তু তাৰ আগতে মই কোৱাৰ দৰে আপুনি সেই PVC কাৰ্ডখনক এপ্লাই কৰক। এই PVC কাৰ্ডখন এপ্লাই কৰিলে মাত্ৰ 50 টকাতে আপোনাৰ ঘৰত আপোনাৰ আধাৰ কাৰ্ড আহি যাব। আৰু যদি একচেপ্ট হোৱা নাই, ৰিজেক্ট হৈ গৈছে, তেন্তে আপুনি আধাৰ চেণ্টাৰত যাওক, তাতে গৈ আপুনি এপ্লাই কৰক। আধাৰ কাৰ্ড এপ্লাই কৰাৰ কাৰণে কোনো টকা নালাগে। সিহঁতে আপোনাৰ পৰা যিমান খুজি আছে সেয়া চব মিছা। আধাৰ কাৰ্ড
নতুন আধাৰ কাৰ্ড এপ্লাই কৰাৰ কাৰণে 1 টকাও নালাগে সিহঁতে কেৱল সেই PVC কাৰ্ডখন বনাই দিয়াৰ নামত 100 টকা খুজিব পাৰে সেয়ে বহুত বেছি 50 টকাটো হৈ যাব পাৰে 100 টকাটো খুজিব পাৰে কিন্তু তাৰ তুলনাত যদি সিহঁতে বহুত বেছি খুজে আপুনি সিহঁতৰ অবজেকশন কৰিব পাৰে থানাত বা পুলিচত লগাই দিব পাৰে তেন্তে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে মোক কমেণ্টত নিশ্চয় জনাব আজিলৈ ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ